পিছতে অসম জ্বলিছে সব মাদানীক এৰেষ্ট কৰিব লাগে মই নকওঁ ক'লেতো বেয়া হ'ব কথাটো মাদানী বাংলাদেশ পাকিস্তান যে এনেকুৱা ষ্টেটমেণ্ট দিয়ক প্ৰথম কথা দ্বিতীয় কথা তেওঁ অসমৰ মানুহক যেনেকৈ কোৱা হুইচ মাদানী ইমিডিয়েট তেওঁৰ ওপৰত একশ্যন হ'ব লাগে আইনগত হ'ব লাগে আৰু তেওঁক পঠাই দিব লাগে হয় বাংলাদেশ নহয় পাকিস্তান নহয় আফগানিস্তান ভাৰত চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা লোৱা উচিত নিশ্চয় আমচু মানে কি আমচু ফুল ফৰ্মটো কৈছোঁ তেওঁলোক সংখ্যালঘু নহয় সংখ্যাগুৰু নট মাইনৰিটি ষ্টুডেণ্ট ইয়াৰ মেজৰিটি ষ্টুডেণ্ট কাৰণ তেওঁলোকে এনফৰ্চমেণ্ট কৰিলে আনঅথৰাইজ আমাৰ অকুপাইড কৰিলে ফৰেষ্ট লেণ্ড হওক আমাৰ যি কেটল গ্ৰেজিং হওক VGR PGR অল গোটেই সকলো তেওঁলোককে লাগে কিন্তু তেওঁলোকে জনা দৰকাৰ যে ভাৰতীয় জনতা পাৰ্টি নামৰ এটা পাৰ্টিৰ দ্বাৰা চালিত এখন চৰকাৰ অসমত আৰু ভাৰতবৰ্ষত আছে আমচুৰ সেই দাদাগিৰি ইয়াত নচলিব মই কৈছোঁ তাৰমানে বাংলাদেশ পাকিস্তান গৈ তেনেকৈ মন্তব্য